আজি এটা নতুন আচাৰ লৈ আহিছোঁ। আজি ধনিয়া পাতৰ আচাৰ বনাম। ৰেচিপিটো আপোনালোকক দেখুৱাই যাম। আচাৰৰ কাৰণে এইখিনি মই যোগাৰ দিছোঁ। এতিয়া মই এইখিনি সৰু সৰুকৈ কাটি ভাজি ল'ম কেৰাহীত। মই এনেকৈ কুটি লৈছোঁ। এয়া মই ধুনীয়াকৈ তেলত ভাজি লৈছোঁ। এয়া পিচি ল'লোঁ ধুনীয়াকৈ মিহিকৈ। এতিয়া এইফালে নহৰুখিনি মই অকণমান ভাজি লৈছোঁ। মই এতিয়া তেল দি দিলোঁ, ধুনীয়াকৈ পকাই লৈছোঁ। এইফালে মই জলকীয়া গুড়ি দি দিওঁ তেঁতেলী পানীত। এইটো তেঁতেলী পানী হয়। জলকীয়া গুড়ি দি দিছোঁ। এইফালে জিৰা ধনিয়া দি দিছোঁ। হালধি দি দিছোঁ অলপমান। এয়া ধুনীয়াকৈ মই হেৰি কৰি ল'লোঁ। এইফালে সৰিয়হৰ চামুচ আছে, আধা চামুচ এয়া দি দিছোঁ। এয়া এতিয়া মিক্সিত দি দিছোঁ। দি অকণ লৰাই লওঁ। এয়া মই মছলাখিনি ধুনীয়াকৈ মই ভাজি লৈছোঁ তেল এৰাকৈ। এয়া চাওকচোন ইমান ধুনীয়াকৈ ভাজিছোঁ। এইফালে এয়া মিক্সখিনি মই দি দিছোঁ। আপোনালোকে যদি আপোনালোকে পটাটো পিচি ল'ব পাৰে। তাৰ আপোনালোকে দি দিছোঁ। আপোনালোকে এইটো বছৰ দিনো খাব পাৰিব। মাজে মাজে ৰ'দত দিব লাগিব। কিছুমানে ধৰক পুটুককেনে চাটনি অকণ খাবলৈ মন গৈছে কিন্তু পিচিবলৈ মন নাই, তেতিয়া কি কৰিব, এনেকৈ চাটনিটো বনাই ফ্ৰিজত থৈ বাৰীভাগে ৰ'দত দিও খাব পাৰিব দেই। আচাৰ হৈ গ'ল, ধুনীয়া আচাৰ হৈ গ'ল। এতিয়া ঠাণ্ডা হ'বলৈ দিম। এইখনত ঢালি দিম। ঠাণ্ডা হ'লে মই ভৰাই দিলোঁ। অকণমানেই হ'ল, আমাৰ ধনিয়া কম আছে। এইফালে মই সৰিয়হৰ তেলখিনি গৰম কৰি থৈছিলোঁ। তেল অকণমান মিলাই দিওঁ। তেলটো খালি আপোনালোকে গৰম কৰি ল'ব, কেঁচা তেল নিদিব। এইটো আচাৰ নে ধনিয়া চাটনি কি কয় আপোনালোকে কমেণ্টত জনাব দেই। আজিৰ ভিডিঅ' ইমানটো দিছোঁ। অন্য এটা ভিডিঅ'ত লগ পাম।